কৃষি বিজ্ঞান কেন্দ্ৰই অসম কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনত আৰু গুৱাহাটী এগ্ৰিকালচাৰ টেকন'লজি এপ্লিকেশ্যন ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত আমি কৃষকৰ সৰ্বাংগীন উন্নতিৰ কাৰণে বিশেষকৈ উৎপাদন আয় এই বৃদ্ধিৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই থাকোঁ আৰু বিশেষকৈ আমি ধান খেতিৰ ক্ষেত্ৰত সৰিয়হ আৰু ডাবুল ক্ৰপিং তেখেতসকলৰ উৎপাদন যাতে দুগুণতকৈও বেছি হয় সেইকাৰণে আমি অহৰহ প্ৰচেষ্টা চলাই থাকোঁ আৰু এই টেঙাখাততো আজি বহুত বছৰ ধৰি আমি প্ৰচেষ্টা চলাই আহিছোঁ। তেখেতসকল ফলৱতী হৈছে। যোৱা বছৰ আমি নুমলী খেতি কৰাইছিলোঁ হ'লে যথেষ্ট ভাল উৎপাদন পাইছে, বীজ উৎপাদনো হৈছে ভালকৈ। আৰু এইবাৰ আপোনালোকে গম পাইছে যে এতিয়া অলপতে আমাৰ বানপানীয়ে এই গুমটাল গাঁৱত মানে যথেষ্ট বিধ্বস্ত কৰি থৈ গৈছে ৰাইজক। গতিকে আমি যেতিয়া অনুভৱ কৰিলোঁ যে ইয়াত আপোনালোকে চবেই জানে যে বানপানীৰ পিছত জীৱ জন্তুৰ যথেষ্ট বেমাৰ আজাৰ হয়, অসুবিধা হয় আৰু অলৰেডি খেতিয়কসকলৰ খেতি বাতি নষ্ট কৰি পেলাই যথেষ্ট জুৰুলা কৰিছেই। সেইকাৰণে আমি কৃষি বিজ্ঞান কেন্দ্ৰই আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মাননীয় উপাচাৰ্য বিদ্যুৎ চন্দ্ৰ ডেকা তেখেতৰ নিৰ্দেশত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যাতে আমাৰ অসমত যি 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে প্ৰত্যেককে আমাৰ এই জীৱ জন্তুৰ ক্ষেত্ৰত এনিমেল হেল্থ কেম্প আয়োজন কৰিবলৈ ক'লে আৰু সেই মৰ্মে আমি তেখেতসকলে আমাক উপযুক্ত মানে ছাপৰ্টটো দিছে। আজি আমি এই শুভ আৰম্ভণিটো আমি গুমটাল গাঁৱতে আৰম্ভ কৰিছোঁ। আজি আমি প্ৰায় 50 ঘৰ কৃষকৰ জীৱ জন্তুক মানে সকলৰ মানে বেমাৰ আজাৰ যাতে প্ৰতিৰোধ কৰিব পাৰে আৰু তেখেতসকলৰ বিভিন্ন সমস্যা যাতে এই জীৱ জন্তুৰ যাতে অনিষ্ট নহয় তাৰ বাবে আমি এই এনিমেল হেল্থ কেম্পটো আয়োজন কৰিছোঁ। আমাৰ লগত ভেটেনেৰী এক্সপাৰ্ট অনন্ত কলিতা ডাঙৰীয়া লৈ আনিছোঁ। আমাৰ লগত কৃষি বিজ্ঞানী মোৰ সহযোগী ছয়নিকা ঠাকুৰীয়া আছে, ডক্টৰ ববিতা তামুলী আছে। আমি সেই সকলো টিমে ৰাতিপুৱাৰ পৰা আমি ইয়াত জড়িত হৈছোঁ। কৃষক আৰু দেখিবলৈ পাইছোঁ যে ইয়াত কৃষকৰ যথেষ্ট সঁহাৰি লাভ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ যিখিনি মানে আমি ঔষধ আনিছিলোঁ সকলোখিনি আমি দি সম্পূৰ্ণ কৰিছোঁ। কৃষকক বিনামূলীয়াভাৱে আমি বিতৰণ কৰিছোঁ যাতে আমাৰ কৃষকসকল যাতে জুৰুলা নহয়। কাৰণ এটা কথা জানে আপোনালোকে, প্ৰাকৃতিক খেতি যেতিয়া কৰিব লগা হয় এই জীৱ জন্তুৰ তাৰ ভূমিকাটো বহুত বেছি। তাৰ মানে আমাৰ গোবৰ জাবৰ হেৰি লাগে, গম পাইছেনে? এইটো যথেষ্ট ভূমিকা আছে। গতিকে এইখিনি যদি মৰি যায় তেখেতলোক নিৰাশ হ'ব। গতিকে সেইকাৰণে আমি এই প্ৰচেষ্টা, আপোনালোকে জানে যে সাৱধানতা মৰণ নাই। গতিকে সেইকাৰণে আমি এই প্ৰচেষ্টাটো আৰম্ভ কৰিছোঁ আৰু এই আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ইয়াৰ পিছতে আমি আৰু বেলেগ জেগাত ডিব্ৰুগড় বেলেগ জেগাত অঞ্চল আৰু অন্য ঠাইত আৰু পৰিকল্পনা কৰিছে নেকি? আমি ইতিমধ্যে আপোনালোকৰ ইয়াত থকা ছ'চিয়েল সামাজিক কৰ্মী হিৰণ্য সোণোৱালক আমি কৈছোঁ যে আৰু যদি তেখেতসকলে ইয়াত যদি আৰু কাৰোবাক লাগে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব কৈছোঁ। আমি তেতিয়া জিলা কৃষি বিভাগ, জিলা পশুপালন বিভাগৰ লগত আলোচনা বিলোচনা কৰি আমি তেতিয়া সেইটো ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। গতিকে আমি এইটো মানে কৃষকে যি হেৰি কৰে আমাৰ লগত যোগাযোগ ৰাখিলেই হ'ল। আমিতো ইতিমধ্যে আমি অলপ ধানো লৈ আনিছিলোঁ যাতে কি বুলি কয়, কি আনিছিলোঁ আমি দিচাং আৰু এই দুবিধ মানে 3মহীয়া ধান আছিলে। কাৰণ এতিয়া অলৰেডি কঠীয়াবোৰ মাৰি পেলালে। তাই আমাৰ কৃষি বিশ্ববিদ্যালয়ে কমটি দিনত কৰিব পৰা ধান বানপানীৰ পিছত কমটি দিনত কৰিবলৈ আমাৰ 2টা ধান দিচাং আৰু লুইত এইটো আছিলে। গতিকে তাকো আমি দিবলৈ আহিছিলোঁ। আমি যে কোনোবা পালে আমি দিম আৰু অলৰেডি অলপ দিছোঁ তাৰমানে। গতিকে সেইটো প্ৰচেষ্টা আমাৰ অব্যাহত আছে যাতে ধান খেতিটো যাতে তেখেতসকলে কণ্টিনিউ কৰিব পাৰে যাতে। গতিকে এইধৰণে আপুনি বিভিন্ন ধৰণৰ ছাপৰ্ট দিবলৈ আমি চেষ্টা কৰিছোঁ। যোৱা বছৰ এখেতে জানে আমি সৰিয়হো দিছোঁ তেখেতসকলে ইয়াতে গুমটাল গাঁৱতে। তেখেতসকলে 75 বিঘা কৰিছিলে, যথেষ্ট ভাল উৎপাদন পাইছে। গতিকে আমি আহ্বান জনাইছোঁ ৰাইজে আমাৰ লগত যোগাযোগ ৰাখক কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত। আমি তেখেতসকলক উন্নত প্ৰযুক্তি দিবলৈ সদায় প্ৰচেষ্টা অব্যাহত। আমাৰ যিখিনি ছাৰ্ভিচ পাব সেইখিনি ফ্ৰী অফ কষ্ট পাব। তাৰমানে আমি ডেমনষ্ট্ৰেশ্যন কৰোঁ, আমি ৰিচাৰ্চ কৰোঁ আৰু তেখেতৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। ইমান সহজ। তাৰমানে তেখেতসকলে যদি কিবা প্ৰশিক্ষণ ল'ব বিচাৰিছে তেতিয়াহ'লে আমালৈকে চিম্পুল এপ্লিকেশ্যন বা ফোন এটা কৰিলেই হ'ল। আমি আহি তেখেতসকলক ইয়াত দি থৈ যামহি। গতিকে সেইকাৰণে আমি সদায় আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু আমাৰ ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যন ডক্টৰ মনোৰঞ্জন নেওগ তেখেতে অহৰহ বস্তুটো আমাক নিৰ্দেশনা দি আছে আৰু আমাৰ মনিটৰিং কৰি আছে, আমাক নিৰ্দেশনা দি আছে, ছাপৰ্ট দি আছে। আমি সেইকাৰণে আমি সদায় ৰেডি থাকোঁ। গতিকে আমি কৃষকৰ উন্নতিৰ বাবে প্ৰযুক্তি দিবৰ কাৰণে যাতে উৎপাদনটো বৃদ্ধি হয়, আকৌ ইনকামটো হেৰি হয়। গতিকে তাৰ কাৰণে আমি যথেষ্ট হেৰি কৰি আছোঁ। ইতিমধ্যে আমাৰ দিহা পৰামৰ্শ লৈ টেঙাখাত অঞ্চলতে কেইবাজনো খেতিয়কে উন্নত প্ৰজাতিৰ বীজ উৎপাদন কৰি ধানৰ যথেষ্ট লাভৱান হৈছে। তাৰমানে এনেই নৰ্মেল কৰিলে ধৰক আগতে 9 টকা পাওঁ বুলি কয়, এতিয়া বীজ উৎপাদন কৰাৰ পিছত তেখেতসকলে 30 টকা, 35 টকা, 40 টকালৈকে তেখেতসকলে পাবলৈ সক্ষম হৈছে। গতিকে সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ তেখেতৰ উন্নত প্ৰযুক্তিৰ কাৰণে যাতে কৃষিত অৱলম্বন কৰিবৰ কাৰণে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ ৰাখক। আমি সদায় ৰাজি আছোঁ। আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আমাৰ সন্মানীয় আমাৰ গোটেই ডিব্ৰুগড় জিলাৰ হেড আপোনাৰ হেমচন্দ্ৰ শইকীয়া ডাঙৰীয়া তেখেতে আজি আহিছে ইয়ালৈ। আমাৰ তেখেতলোকে আগতেও আমাৰ লগত টেঙাখাতত আমাৰ খেতি বাতিৰ লগত আমাৰ জড়িত হৈ আছিলে। আজি ইয়ালৈ আহিছে
যে আপোনাৰ পশু চিকিৎসা শিবিৰ এটা দিবলৈ তেখেতলোকে মানে কৈছিলে মই ধানৰ কাৰণেহে তেখেতলোকক কৈছিলোঁ কিন্তু তেখেতলোকে কৈছে মানুহবিলাকৰ আৰু কিবা অসুবিধা আছে নেকি মই তেতিয়া কৈছিলোঁ যে আমাৰ গৰু ছাগলী পানীত উটি গ'লগৈ উটি যোৱাৰ পিছত এতিয়া যি গৰু ছাগলী থাকিলে সেই তেখেতৰ মানে কি হয় যে সেই গৰু ছাগলীবোৰ বেমাৰে দেখা দিছে তো তেখেতলোকে কৈছে তেতিয়াহ'লে আমি কিবা কৰিব পাৰি নেকি তেখেতলোকেও মানে কি হয় এইটো ইয়াৰ ওপৰত চেষ্টা চলাই আছিলে আজি তেখেতলোকে আহিছে তো তেখেতলোকক মই ধন্যবাদ জনাইছোঁ তেখেতলোকে আমাৰ এনেকুৱা এটা দুৰ্যোগৰ সময়ত তেখেতলোকে আমাক সহায় সহযোগিতা কৰাৰ কাৰণে আজি আমাৰ প্ৰায় 50 ঘৰ ইয়াৰ গৰু ছাগলী যিমানবোৰ আছিলে 50 ঘৰৰ ইয়াত আজি প্ৰায় বেছিয়ে হ'লগৈ অলপমান ধৰক কিছু 50 ঘৰৰ আমাৰ যিটো হেৰি আছিলে টাৰ্গেট আছিলে তাৰ ওপৰতো আমাৰ কিছুমান আৰু ওচৰে পাঁজৰে থাকি গৈছিলে সেইখিনি আজি কৰা হ'ল আৰু আমাৰ ইয়াত আহিছে আপোনাৰ চায়নিকীয়া ঠাকুৰীয়া আহিছে তেখেতলোকৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ববিতা তামুলী আমাৰ ডক্টৰ অনন্ত কলিতা আহিছে তেখেতলোকলৈ মই ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱৰ ৰাইজে বিভিন্ন সময়তে আমাৰ এতিয়া পশুবিলাকৰ মানে যি ধৰণে ধৰক চৰকাৰীভাৱে আমাক মানে অলপ সময় দিব পাৰিব লাগিছিলে কিন্তু তেখেতলোকে ইমান সময় দিব নোৱাৰিলে দিছে তেখেতলোকে যিমানখিনি পাৰে কিন্তু এতিয়া সিমানখিনি সময় আমাৰ মানে অলপ সময়টো লাগিছিলে আৰু আমাৰ গৰু ছাগলীবোৰ মানে এতিয়া যিবিলাক আমাৰ বানপানী হৈ গৈছিলে বানপানী হোৱাৰ পিছত এই গোটেই খোৱাৰ মানে যিবিলাক ঘাঁহ বননিবিলাক মানে মাটি লাগি আছিলে মাটি লগাৰ কাৰণেই এইবিলাক বেমাৰবিলাক হৈছে বুলি আমি মানে তেখেতলোকৰ লগত আলোচনা কৰি গম পাইছোঁ এতিয়া আমাৰ তেখেতলোকে সেই তাৰ দৰৱবিলাকো ফ্ৰীকৈ দিছে ৰাইজক ধুনীয়াকৈ আৰু যিবিলাক ঘাঁহ চাহ লাগিছিলে তাৰো দৰৱবিলাক দিছে তেখেতলোকে এতিয়া আমাৰ আকৌ নেক্সট আমাৰ অহা 5 তাৰিখে আকৌ আমাৰ হেল্থ কেম্পৰ ওপৰতো আমি মানে প্ৰাইভেট আমাৰ যিবিলাক নাৰ্ছিং হোম আছিলে আমি তেখেতলোকক জনাইছোঁ অহা 5 তাৰিখে তেখেতলোকে যদি আমাক সহায় কৰে তো তেখেতলোকে কৰিম বুলি কৈছে অহা 5 তাৰিখে যদি আমাৰ আদিত্যৰ ফালৰ পৰা হওক বা অন্যান্য আমাৰ যিবিলাক প্ৰাইভেট নাৰ্ছিং হোম আছে তেখেতলোকেও আমাক সহায় কৰিব কাৰণ এইটো সময়ত আমাক মানে সহায়ৰ হাত মানে সকলোৱে লাগে আমাৰ চাউলৰ ব্যৱস্থাটো যিটো কৰিছিলে এতিয়া আমাৰ ধৰক 6 দিনৰ কাৰণে কৰিলে এতিয়া ৰাইজৰ যিবিলাকৰ 15 মিনিটতে গোটেই গাঁওখন উটি গৈছিলে এতিয়া চাউল ধান একোৱেই নাই তো 6 দিনৰ কাৰণে চৰকাৰে দিলে এতিয়া বাদ বাকীখিনি এতিয়া আমি চাওঁ এতিয়া আমি কেনেকৈ মিলাব পাৰি তেখেতলোকক এতিয়া যিসকলৰ চাউলৰ অলপ অসুবিধা হৈ আছে বুলি কোৱা শুনিছোঁ তেখেতলোকক আমি কৈছোঁ চৰকাৰেতো যিমানখিনি পাৰিছে দিছে 5-6 দিন যি দিছে এতিয়া বাদ বাকীখিনি আমি আমাৰ ফ্ৰেণ্ড চাৰ্কুল আছে বা NGO আছে আমি তেখেতলোককো জনাইছোঁ এইবোৰ কথা আমি আজি ধৰক তেখেতলোকে আমাক আজি সহায় কৰিলে আপোনাৰ পশুপক্ষীৰ ওপৰত আকৌ নেক্সট আমাৰ হেল্থৰ ওপৰত আজি প্ৰাইভেট যিবিলাক আপোনাৰ নাৰ্ছিং হোমৰ পৰা আহিব ডক্টৰ চকু আহিব আপোনাৰ মেডিচিনৰ বিভাগৰো আহিব আপোনাৰ দাঁতৰ বিভাগৰো আহিব মানে সকলোবিলাক আমাৰ গোটেই চিকিৎসাবিলাক ইয়াত হৈ যাব কাৰণ আমাৰ তেওঁৰ হাতত এইবিলাক সুবিধা নাই আমাৰ 2 তাৰিখে যিটো মুঠাৰি ভাঙিছিলে তৎক্ষণাত এই 15 মিনিটত আমি একো বয় বস্তু অঁতাব নোৱাৰিলোঁ তেনে ফলত গৰু ছাগলীবোৰ উটুই গ'ল হাঁহ কুকুৰাবোৰ নষ্ট হ'ল আমাৰ ধান চাউলো অঁতাব নোৱাৰিলোঁ এতিয়া এই ছাৰ বাইদেউসকল আহিছে পশু চিকিৎসা বাইদেউ ছাৰ এই হিৰণ্য সোণোৱালৰ যোগেদি এখেতে আমাক আৰম্ভ পৰাই সহায় কৰি আহি আছে চৰকাৰৰ ফালৰ পৰা আমি 2বাৰ চাউল পাইছিলোঁ 6-7 কেজিকৈ এতিয়ালৈকেতো পোৱা নাই এতিয়াতো কি কৰিম আমি ভাবিয়ে পৰা নাই পোৱা আপোনালোকৰ পশুধন আছে নাই বৰ্তমান এতিয়া আমাৰ বৰ্তমান গৰু 4টা আছে আৰু ছাগলী 2টা এটাতো চকু আগতে উঠি গ'লগৈ দৰৱ পাতিবোৰ দিছে আজিও দিছে বাইদেউসকলে ছাৰসকলে আমি হিৰণ্যচনলৈকে আমি ধন্যবাদ দিব লাগিব এখেতৰ হেৰিয়তে আমি বহুতখিনি প্ৰথম দিনাৰ পৰাই লাগি আছে তেখেত